ঐতিহ্যমণ্ডিত বাৰচেৰে প্ৰকল্প আজি ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি প্ৰস্তুতি সমিতি গঠন হৈছে। ইয়াত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তেখেত ভুৱন চন্দ্ৰ ডেকা ডাঙৰীয়া আৰু লগতে তেখেতৰ প্ৰধান সম্পাদক বিষয়ববীয়া সকলো উপস্থিত হৈছে আৰু আমাৰ জিলাৰ বিভিন্ন দল সংগঠন সাহিত্য সভাকে ধৰি ছাত্ৰ সংগঠন বিভিন্ন সংগঠনৰ বিষয়ববীয়াও ইয়াত উপস্থিত হৈছে আৰু মুছলিম সমাজৰো যে সকলো জনগোষ্ঠী বা যিবিলাক ইয়াত প্ৰতিনিধিত্ব কৰিছে সকলোৰে উপস্থিতি আৰু আমাৰ কাষৰ জিলা কলিয়াবৰ ওদালগুৰি বিশ্বনাথ বা এই জিলাৰ পৰাও আহি সকলোৰে উপস্থিতিত আজি এখন শক্তিশালী প্ৰস্তুতি সমিতি গঠন হৈছে। ইয়াৰ সভাপতি হিচাপে প্ৰভাকৰ বৰ্মন ডাঙৰীয়া সভাপতি হিচাপে তেওঁলোকৰ যিহেতু সিজ হ'ব লাগে তেখেতক সভাপতি হিচাপে লৈছে আৰু লগতে মোকো কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে আৰু সাধাৰণ সম্পাদক হিচাপে বিপুল চন্দ্ৰ বৰা লগতে যুটীয়া সম্পাদক ডক্টৰ মানস প্ৰতিম বৰা মৌচুমী কাকতি গতিকে এনেধৰণে এখন শক্তিশালী সমিতি গঠন হৈছে যিখন সমিতিয়ে অহা ২৬ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সুন্দৰকৈ জামুগুৰি অঞ্চলত অনুষ্ঠিত কৰিবৰ কাৰণে গোটেই কাম কাজখিনি আৰম্ভ হৈছে বা কাম কাজখিনিৰ পৰিকল্পনা পৰিচালনা গোটেই কামখিনি কৰিব। আমাৰ তেজপুৰবাসী ৰাইজে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন অহা বছৰ ২০২৬ ৭, ৮, ৯ ফেব্ৰুৱাৰী তাৰিখে ইয়াত মহা সমাৰোহেৰে অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আজি আদৰণি সমিতি গঠনৰ প্ৰক্ৰিয়া সুকলমে ইয়াত সমাধা কৰা হৈছে। জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সমস্ত লোকৰ ইয়াত যিটো সহযোগিতা পোৱা গ'ল আমাৰ বাৰে চহৰীয়া ভাওনাৰ এই সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি সেই স্থলীতে সভাখন হৈছে আৰু আমাৰ তেজপুৰৰ জিলা শাখাৰ নেতৃত্বত গঠন হোৱা এই সভালৈ আমাৰ গোটেই তেজপুৰ নিবাসী বা শোণিতপুৰৰ আৰু বিশ্বনাথৰ পৰা আৰু চতিয়াৰ পৰা সমস্ত লোক মহদুৱাৰ সমস্তখিনি লোক ইয়াত আহিলে সন্মানীয় বিধায়ককে লৈ। গতিকে তেখেতৰ সমষ্টিতে আপোনালোকে আমি জানিব পাৰিছোঁ যে জামুগুৰিতেই ইয়াত স্থান নিৰ্বাচন কৰা হৈছে আৰু পৰৱৰ্তী সময়ত স্থানখিনি চাব লাগিব। মূলৰ অনুমোদন সপক্ষে এই স্থানখিনি অলপ ইফাল সিফাল হ'ব পাৰে, এতিয়া আমি চাই পেলাই এখন অনুমোদন জনাম, কিন্তু অধিৱেশন ইয়াত হ'বই। আৰু আজি যিখন আদৰণি সমিতিৰ সভা এই সভাখন ইমান সুশৃংখলকৈ ইমান পৰিপাটিকৈ সকলোৰে সহযোগত হৈছে, ইয়াৰ পৰা আমি এটা বাৰ্তা পাই গ'লোঁ যে আমাৰ এই অধিৱেশনবিলাক শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশনবিলাক এটা জাতীয় মহোৎসৱ হয়। এই 3 দিনত আমি চাব গোটেই উত্তৰ পূৰ্বাঞ্চলকে ধৰি আমাৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা কেৱল ভকত বৈষ্ণৱসকলে নাহিব, গুণী জ্ঞানী পণ্ডিতসকল আহিব, সকলো সৰ্বস্তৰৰ লোকৰ ইয়াত সমাৱেশ হ'ব আৰু আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত একত্ৰিত হ'ব আৰু অতি সুশৃংখলিতভাৱে এই মহা অধিৱেশন ইয়াত সুসম্পন্ন হ'ব বুলি আজি আমাৰ এটা মনত এই আস্থা আৰু বিশ্বাসটো আহি গৈছে। সকলোৰে সহযোগিতাত আপোনালোকৰ জামুগুৰি এখন প্ৰখ্যাত স্থান, গোটেই অসমৰ ভিতৰত সংস্কৃতিৰ কেন্দ্ৰ এইটো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।